নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ কৰ্ম জনেষ্ট বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত বাস্তুৰ এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আজি মই আপোনালোকক জনাম যে আমি মাহ অনুসৰি আমি যি ঘৰ নিৰ্মাণৰ কাৰণে প্ৰথম খুঁটাটো পুতোঁ বা আমি আধাৰশিলা স্থাপন কৰোঁ, সেই প্ৰথম খুঁটাটো মাহ অনুসৰি আমি কোন দিশত পুতিব লাগে। বন্ধুসকল, বাস্তুশাস্ত্ৰত এটা সিদ্ধান্ত আছে যাক কোৱা হয় বাস্তু নাগ সিদ্ধান্ত। বাস্তু নাগ সিদ্ধান্ত অনুসৰি আমি যেতিয়া গৃহ নিৰ্মাণ কৰোঁ তেন্তে বাস্তু অনুসৰি প্ৰথম খুঁটাটো নিৰ্দিষ্ট দিশত পুতিব লাগে। নহ'লে কিন্তু আমাৰ কামত বিভিন্ন ধৰণৰ বেমেজালি, সমস্যা, বাধা বা গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আমি বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। বন্ধুসকল, যদি আপোনালোকে ভাদ মাহ, আহিন মাহ আৰু কাতি মাহত ঘৰ নিৰ্মাণ কৰে তেন্তে আপোনালোকে ঘৰৰ প্ৰথম খুঁটাটো অগ্নিকোণৰ পৰা ষ্টাৰ্ট কৰিব। অৰ্থাৎ আপোনালোকে ঘৰৰ প্ৰথম খুঁটাটো দক্ষিণ পূব কোণত পুতিব আৰু তাৰ পৰাই আপোনালোকে ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। বন্ধুসকল, যদি আপোনালোকে আঘোণ, পুহ আৰু মাঘ এই তিনিটা মাহত ঘৰ নিৰ্মাণ কৰে তেন্তে আপোনালোকে আপোনাৰ ঘৰৰ প্ৰথম খুঁটাটো ঈশান কোণত নৰ্থ ইষ্টত আপোনালোকে পুতিব আৰু তাৰ পৰা গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। বন্ধুসকল, যদি আপোনালোকে ফাগুন মাহ, চ'ত মাহ বা বহাগত ঘৰ নিৰ্মাণ কৰে তেন্তে আপোনালোকে ঘৰৰ প্ৰথম খুঁটাটো বায়ু কোণত অৰ্থাৎ নৰ্থ ৱেষ্ট কোণত পুতিব আৰু সেই দিশৰ পৰাই ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। আৰু যদি আপোনালোকে জেঠ মাহ, আহাৰ মাহ বা শাওণ মাহত ঘৰ নিৰ্মাণ কৰে তেন্তে আপোনালোকে আপোনাৰ ঘৰৰ প্ৰথম খুঁটাটো নৈಋত্য কোণত অৰ্থাৎ চাউথ ৱেষ্ট কোণত পুতিব আৰু সেই তাৰ পৰাই ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। এইদৰে বাস্তু নাগ সিদ্ধান্ত অনুসৰি আমি মাহ অনুসৰি ঘৰ নিৰ্মাণ কৰোঁতে প্ৰথম খুঁটাটো নিৰ্দিষ্ট দিশত পুতিব লাগে। যদি এনে কৰা নহয় তেন্তে আপোনাৰ ঘৰখন সময়মতে সম্পূৰ্ণ হৈ নুঠে, কামত বিভিন্ন ধৰণৰ বেমেজালিৰ সৃষ্টি হয় বা আপোনাৰ ঘৰ নিৰ্মাণৰ কামত বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। তাৰোপৰি বন্ধুসকল, গৃহ নিৰ্মাণৰ কাম সদায় শুভ দিনত ষ্টাৰ্ট কৰিব লাগে। সদায় শুক্ল পক্ষত গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে আৰু শনিবাৰ, মঙলবাৰ দুটা বাৰক এভইড কৰি যিকোনো বাৰতে আপোনালোকে ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে। বন্ধুসকল, তাৰোপৰি গৃহ নিৰ্মাণৰ কাৰণে কিছুমান বিশেষ নক্ষত্ৰ আছে, যিকেইটা নক্ষত্ৰত যদি আপোনালোকে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰে তেন্তে বাস্তুশাস্ত্ৰ অনুসৰি অত্যন্ত শুভ বুলি কোৱা হৈছে। বন্ধুসকল, সেইকেইটা নক্ষত্ৰ হৈছে ৰোহিণী, উত্তৰা ফাল্গুনী, উত্তৰাচাৰা, উত্তৰা ভাদ্ৰপদ, মৃগশিৰা, চিত্ৰা, অনুৰাধা, জ্যেষ্ঠা, ৰেৱতী, পুষ্যা, স্বাতী, ধনিষ্ঠা আৰু হস্ত এইকেইটা নক্ষত্ৰত আপোনালোকে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে, কিয়নো এইকেইটা নক্ষত্ৰত ঘৰ নিৰ্মাণ কৰাটো বাস্তুশাস্ত্ৰ অনুসৰি অত্যন্ত শুভ বুলি কোৱা হৈছে। বন্ধুসকল, তাৰোপৰি ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা মাহটোৰ ওপৰতো বিভিন্ন কথা আছে। বাস্তুশাস্ত্ৰত কোৱা হৈছে যদি বহাগ মাহত আপোনালোকে ঘৰ নিৰ্মাণ কৰে তেন্তে ধন আৰু ৰত্ন লাভ হয় বুলি কোৱা হৈছে। জেঠ মাহত যদি আপোনালোকে ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে তেন্তে মৃত্যুতুল্য কষ্ট লাভ হয় বুলি কোৱা হৈছে। যদি আপোনালোকে আহাৰ মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে তেন্তে ধন হানি আৰু সম্পদ হানি হয় বুলি কোৱা হৈছে। যদি আপোনালোকে শাওণ মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে তেন্তে মিত্ৰ লাভ হয় বুলি কোৱা হৈছে, ভাল ভাল বন্ধু লাভ হয় বুলি কোৱা হৈছে। যদি আপোনালোকে ভাদ মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে তেন্তে গৃহস্থৰ বিভিন্ন দিশৰ পৰা লোকচান হয় বুলি কোৱা হৈছে। যদি আপোনালোকে আহিন মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে তেন্তে সেই ঘৰখনত বিভিন্ন ধৰণৰ কাজিয়া, কণ্ডল ইত্যাদিবিলাক কেতিয়াও নুগুচে বুলি কোৱা হৈছে। যদি আপোনালোকে কাতি মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে তেন্তে ধন ধান্যৰ প্ৰাপ্তি হয় বুলি কোৱা হৈছে। যদি আপোনালোকে আঘোণ মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে তেন্তে ধন বৃদ্ধি হয় বুলি কোৱা হৈছে। যদি আপোনালোকে পুহ মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে তেন্তে গৃহস্থৰ ঘৰত চুৰি হোৱাৰ ভয় থাকে বুলি কোৱা হৈছে। যদি আপোনালোকে মাঘ মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে তেন্তে সেইখন ঘৰত শ্বৰ্ট চাৰ্কিট হোৱাৰ সম্ভাৱনা বা অগ্নিৰ পৰা ভয় হোৱাৰ সম্ভাৱনা থাকে। যদি আপোনালোকে ফাগুন মাহত ঘৰ নিৰ্মাণ কৰে তেন্তে লক্ষ্মী প্ৰাপ্তি হয় তথা শ্ৰীবৃদ্ধি হয় বুলি কোৱা হৈছে। যদি আপোনালোকে চ'ত মাহত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে তেন্তে ঘৰৰ যিসকল গৃহস্থ আছে তেওঁলোকৰ স্বাস্থ্যৰ সমস্যা হয় বুলি কোৱা হৈছে। এইদৰে বাস্তুশাস্ত্ৰত মাহ অনুসৰি ঘৰ নিৰ্মাণৰ ফলাফলৰ সম্পৰ্কেও কোৱা হৈছে। বন্ধুসকল, তাৰোপৰি যেতিয়া আপোনালোকে ঘৰ নিৰ্মাণ কৰে, যেতিয়া প্ৰথম খুঁটাটো পুতে, সেই খুঁটা পুতাৰ সময়ত আপোনালোকে সেই খুঁটাৰ লগত কেইপদমান সামগ্ৰী কিন্তু দিব লাগে। পঞ্চৰত্ন অৰ্থাৎ সোণ, ৰূপ, তাম, লোহা আৰু দস্তা এই 5টা ৰত্ন আপোনালোকে অকণমান হ'লেও সেই খুঁটাটোৰ লগত দিব লাগে। তাৰ লগতে আপোনালোকে এটা তামৰ ঘটিত সম্পূৰ্ণকৈ চাউল ভৰাই সেই খুঁটাটোৰ লগত অৰ্পণ কৰিব লাগে। সেয়া হৈছে বাস্তুপুৰুষৰ ভোগ।
তৃতীয়তে আপোনালোকে খুঁটাৰ লগত এহাল তামৰ বা ৰূপৰ নাগনাগিন দিব লাগে। তাৰ লগতে আপোনালোকে ঘৰত শ্ৰী বৃদ্ধিৰ কাৰণে লক্ষ্মীৰ প্ৰাপ্তিৰ কাৰণে আপোনাৰ খুঁটাৰ লগত 21টা বা 11টা কৰি বা আপোনালোকে শ্ৰীযন্ত্ৰ ৰাখিব লাগে। তাৰোপৰি আপোনালোকে তামৰ বা পিতলৰ কাছও সেই খুঁটাটোৰ লগত ৰাখিব লাগে। তাৰোপৰি আপোনাৰ কাৰ্যত যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহে তাৰ কাৰণে আপোনালোকে অলপমান কেঁচা গাখীৰত অকণমান কেশৰ আৰু অকণমান গংগাজল মিলাই সেই খুঁটাটোৰ যেতিয়া আপোনালোকে পুতে সেই সময়ত খুঁটাৰ গুৰিত অৰ্পণ কৰিব লাগে। এইদৰে আপোনালোকে খুঁটা পুতাৰ সময়ত কিছুমান নিয়ম পালন কৰিব লাগে যাতে আপোনাৰ ঘৰ নিৰ্মাণৰ কামটো সময়মতে সম্পূৰ্ণ হয়, ঘৰ নিৰ্মাণৰ কামত কোনো ধৰণৰ বাধা নাহে, ঘৰত যাতে আপোনালোকৰ লক্ষ্মীৰ বসতি হয়, সৰ্বকাৰ্য আপোনালোকৰ সিদ্ধি হয়, তাৰ কাৰণে আপোনালোকে বাস্তুশাস্ত্ৰৰ এইকেইটা নিয়ম সকলোৱে ঘৰ নিৰ্মাণৰ সময়ত পালন কৰা উচিত। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি ঘৰ নিৰ্মাণৰ সময়ত খুঁটা পুতোতে প্ৰথম খুঁটাটো কোন দিশত পুতিব লাগে, মাহ অনুসৰি ঘৰ নিৰ্মাণৰ ফলাফল কেনেধৰণৰ, কোন কোন নক্ষত্ৰত আমি ঘৰ নিৰ্মাণ কৰিলে অত্যন্ত শুভ ফল আমি লাভ কৰোঁ। তাৰ লগতে আপোনালোকে গম পালে যে ঘৰ নিৰ্মাণৰ সময়ত খুঁটাৰ লগত আমি কি কি সামগ্ৰী দিব লাগে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।